বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ আগলৈ আগবঢ়াবলৈ বিচাৰিছোঁ এটি নতুন ভিডিঅ'টো হৈছে মই আহমেদাবাদ যাওঁতে ফেমিলি ৱাটাৰ পাৰ্ক গৈছিলোঁ। মই আৰু মোৰ ল'ৰা ছোৱালীকেইটা আচলতে মোৰ বন্ধু বান্ধৱীৰ দৰে, কাৰণ মোৰ সুখ দুখ ভাল বেয়া সকলোখিনি মই তাহাঁতৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ আৰু ঠিক তেনেদৰে মোৰ লগতো তাহাঁতি সকলোখিনি শ্বেয়াৰ কৰে, যিহেতু মোৰ ল'ৰা ছোৱালীকেইটা মোৰ ভৱিষ্যত, নহয়নে বাৰু? আমি আচলতে সুখী হৈ থাকিবলৈ হাজাৰ সমস্যা ঘাত প্ৰতিঘাতৰ মাজত নিজকে আনন্দত ৰাখিব পৰাটোৱে আচল জীৱন, নহয়নে বাৰু? যিকোনো পৰিৱেশত সুখী হ'বলৈ খং দমন কৰিব লাগিব। খং নথকা মানুহ কোনো নাই। খং ক্ষতিকাৰক আমি সকলোৱে জানো, সেইবাবে খং দমন কৰা উচিত। আমাৰ খংটো জুইৰ দৰে, চাবচোন, পলকতে ভাল সম্পৰ্কবোৰ শেষ কৰি দিয়ে, নহয়নে বাৰু? এবাৰ খং উঠিলে বহু সময় নষ্ট হোৱাৰ বাহিৰে আৰু একো নাই। খং থকা মানুহে পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰাৰ পৰা আঁতৰি থাকিব লগা হয়। আৰু যিবোৰ মানুহে অসুখী, আত্মসন্তুষ্টি কম, সেইসকলে জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। তেওঁলোকে পৃথিৱীখন কেতিয়াও ৰঙীন নেদেখে, অকল দুটা ৰং দেখিব, বগা আৰু ক'লা। জীৱনত সুখী হ'বলৈ হ'লে ভাবিব লাগিব যে আপুনি ভালদৰে জীয়াই আছে। যেতিয়া মনটো ভালদৰে ৰাখিব, তেতিয়া সকলো ভাল কাম কৰিবলৈ মন যাব। আপুনি যি ঠাইত আছে ভাবি লওক সকলো ঠিক আছে, বিশ্বাস কৰি লওক যিখিনি আমি পাইছোঁ সেয়া যথেষ্ট বুলি, কাৰণ আপুনি যিখিনি পাইছে বহুতে চাগে নাই পোৱা। বহুতে ভাবে গাড়ী বাংলা টকা পইচা থাকিলে সুখ, এইটো একেবাৰে ভুল ধাৰণা। আমি যে সুস্বাস্থ্যৰে ঘৰৰ মানুহৰ লগত, বন্ধু বান্ধৱীৰ লগত জীয়াই আছোঁ, সেই কথা মনলৈ আনিব, তেতিয়াহে সুখী হ'ব পাৰিব। সুখ বিচাৰিব জনাটো এটা কলা। ঐশ্বৰ্য থাকিলেও মানুহ সুখী হ'ব নোৱাৰে। আচলতে সুখ অনুভৱ কৰিব পাৰিলেহে সকলো ঠাইতে সুখী হ'ব পাৰিব। লাগিলে ঘৰৰ মানুহৰ লগতে হওক বা বন্ধু বান্ধৱীৰ লগতে হওক, তেতিয়াহে জীৱনটো ধন্য হ'ব আৰু পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তিজন আপুনিয়ে হ'ব। গতিকে আজিলৈ আহোঁ, বাই বাই।